নমস্কাৰ ছাৰ বাইদেউসকল। ইয়াত আপোনালোকে দেখিব পাৰিছে এটা বিশেষ নিৰ্দেশনা মই ইয়াত লৈ আহিছোঁ আপোনালোকৰ বাবে। এই নিৰ্দেশনাটো দিয়া হৈছে মৰিগাঁও জিলাৰ জিলা আয়ুক্তৰ ছাৰৰ তৰফৰ পৰা। ইয়াত দেখিব পাৰিছে, ইট হেজ কাম টু মাই নটিছ ডেট এ ফিউ টিচাৰ্ছ বোথ ৰেগুলাৰ এণ্ড কণ্ট্ৰেকচুৱেল অফ এলিমেণ্টাৰী এণ্ড ছেকেণ্ডেৰী স্কুলছ উইদিন মৰিগাঁও ডিষ্ট্ৰিক্ট আৰ ৱৰ্কিং অন এটেচমেণ্ট বেচিছ ইন দ্য স্কুলছ আদাৰ দেন দেয়াৰ অৰিজিনেল প্লেচ অফ পোষ্টিং. The teachers who are working under attachment basis are directed to revert back to their original place of posting immediately, failing of which stern action will be initiated as per rules. তাত দেখিব পাৰিছে মৰিগাঁও জিলাৰ আয়ুক্ত ডাঙৰীয়াই এক নিৰ্দেশনাৰ জৰিয়তে ইয়াত প্ৰকাশ কৰিছে যে প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ লগতে যি ছেকেণ্ডেৰী স্কুলছৰ যি শিক্ষকসকল আছে তেওঁলোক মৰিগাঁও জিলাৰ ভিতৰতে এটেচমেণ্ট বেচিছত বিভিন্ন বিদ্যালয়ত এটেচ হৈ আছে, নিয়োগ হৈ আছে, আৰু তেওঁলোকৰ অৰিজিনেল প্লেচ অফ পোষ্টিং আছিলে বেলেগ, তেওঁলোকক এটেচ কৰি বেলেগ এখন বিদ্যালয়ত দিয়া হৈছিলে। আৰু তেওঁলোকক আজিৰ এই নিৰ্দেশনাৰ জৰিয়তে আয়ুক্ত মহোদয়ে তেওঁলোকৰ অৰিজিনেল প্লেচ অফ পোষ্টিঙলৈ উভতি যাব দিছে। আৰু এই নটিচটো আমাৰ ইনস্পেক্টৰ অফ স্কুল আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচ DI সকলোলৈ কপি কৰা হৈছে আৰু লগতে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচকো জনোৱা হৈছে। আৰু এই সন্দৰ্ভত জিলা শিক্ষা বিষয়াৰ লগতে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক জনোৱা হৈছে যে তৎকালীনভাৱে শিক্ষকসকলক তেওঁলোকৰ অৰিজিনেল প্লেচ অফ পোষ্টিঙলৈ উভতাই পঠোৱা হয়, লগতে ইয়াৰ তাৎক্ষণিক যি ৰিপৰ্ট আছে এই ৰিপৰ্টটো জিলা আয়ুক্ত মহোদয়লৈ প্ৰেৰণ কৰিবৰ বাবে।